দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খাদ্যত বিষক্ৰিয়া হৈ এবাৰ পাহাৰীয়া আলু খাই 18 জন লোকৰ অৱস্থা অতি সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত বৰ্তমান মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে ক'ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজৰ মুহূৰ্তত পাহাৰীয়া আলু খাই 18 জন লোকৰ অৱস্থা সংকটজনক ব্ৰেকিং নিউজৰ মুহূৰ্তত আটাইকে সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নগাঁও কলিয়াবৰৰ ৰাঞ্জুক পানীত খাদ্যত বিষক্ৰিয়া হৈ ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে পাহাৰীয়া আলু খাইছিল আৰু তাৰ পাছত 18 জনৰ অৱস্থা সংকটজনক পথ নিৰ্মাণত নিয়োজিত আছিল আটাইকেইজন লোক আৰু নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে আটাইকেইজন লোককে এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পাহাৰীয়া আলু খাই 18 জন লোকৰ অৱস্থা অতি সংকটজনক নগাঁৱৰ ৰাঞ্জুক পানীত নগাঁও কলিয়াবৰৰ ৰাঞ্জুক পানীত এই ঘটনা সংঘটিত হৈছে আটাইকেইজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো নগাঁও কলিয়াবৰৰ ৰাঞ্জুক পানীত খাদ্যত বিষক্ৰিয়া হৈ ভয়ংকৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পথ নিৰ্মাণত নিয়োজিত আছিল আটাইকেইজন লোক আৰু পাহাৰীয়া আলু গ্ৰহণ কৰিছিল পাহাৰীয়া আলু খোৱাৰ পাছতে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত আটাইকে সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নগাঁৱৰ কলিয়াবৰত পাহাৰীয়া আলু খাই 18 জন লোকৰ অৱস্থা অতি সংকটজনক আৰু সংকটজনক অৱস্থাত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো মন্তব্য আহি পৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কেইজন আছিল মানুহ আছিল 18টা কি খাইছিলে এইটো জংগলৰ আলু নেকি আলু কেতিয়া খাইছিলে 1 বজাত তাৰপিছত আপোনালোকৰ অসুখ কেতিয়া হৈছে খাৱাৰ পিছতে তাৰপিছত চিকিৎসকক দেখুৱাইছিলে নেকি হস্পিটেলত গৈছিলোঁ তাৰপিছত ইয়ালৈ পঠিয়াই দিছে এই কথা হ'ল কিহৰ কামত আছিলে আমিতো চেনৰ পকলিং চেনৰ কাম কৰি আছোঁ ৰাস্তা বনাই নহয় আমি বেলেগ মেচিনৰ কাম কৰি আছোঁ মেচিনৰ আমি আছোঁ 3টা আৰু ৰাস্তা কামৰ আছোঁ বেলেগ মানুহ মানে টোটেল 18 জন ন এতিয়া কেনেকুৱা হৈছে এতিয়া অলপ আৰাম হৈ আছে অকমান আৰাম পাইছে এই পেছা এজন আহিছে আৰু এইজন আহিছে চাৰে আহিছে নাম কিহৰ কাৰণে আহিছে আমি তাই চব্জি খাইছিলোঁ এই কচু শাক আছে এইটো তাৰপিছত এইটো খালোঁ আমি তেতিয়া 1টা বজাত খালোঁ আমি গা চা ধুই আহি গা চা গাটো ধুই ভাত চাত খাই লওঁ তাৰপিছত খোৱাৰ পিছতে আমি বাচন চাচন ধুলোঁ তেতিয়া লাহে লাহে মাথাটো চক্ৰ আহিছে তাৰপিছত আমি ক'লো বিচনাত বাগিলোঁ অলপ মই ভাবিলোঁ অকল চাদাটো খাই ল'ম চাদাটো খোৱাৰ পিছত মই ক'লো চেকৰটো অকণ খাই লওঁ মোৰ চেকৰটো খালে নাচাটো নালাগে চাদাটো খাব নাচা নালাগে আজিকালি নাচা লাগিছে এনেকৈ মই ভাই উঠি আছোঁ বহিছোঁ বাহিৰত ওলাইছোঁ ভৰি হাতটো চব জিনজি আহি আছে মাথাটো চক্ৰ আহি আছিলে সেইকেইটা পাহাৰত গৈছিলে সেইকেইটা আহিলে চবে পাহাৰ পৰা আহিলে সিহঁতৰো কৈছে মাথা আমাৰ 3 আহিছে ভৰি ঝিনঝিন আহিছে অহাৰ পিছত তাৰপিছত বোলো আমি ক'লো ছাৰে ক'লে বোলো মেডিকেলত যাব লাগিব মেডিকেলত আহিলোঁ আমি আমাৰ 18 জন আছে আমি ৰাস্তা কাম জেগাটোৰ নামটো নাজানো আজু পানী কলিয়াবৰ কলিয়াবৰ 18 জন আহিছে নগাঁও মেডিকেল কলেজ নগাঁও মেডিকেল কলেজলৈ আহিছে নহয় কিহলৈ আহিছে মেডিকেল কলেজ 18 জনে ভৰ্তি হৈছে ন 18 জন আৰু হৈছে ভাল পাইছে অলপ ভাল পাইছে 18 জনৰ মানে প্ৰব্লেম হৈছিলে এই কথা হ'ল কি খাইছিলে এই কচু নে আলু এইটো কচু লিখি আলু আছে ডাঙৰ কচুৰ আলু এই ডাঙৰ আলু কাঠল এই আপোনাৰ কাঠল লিখা থাকে এই তেনেকৈ আছিলে পাহাৰত